এবাৰ পাটনাৰ পিছত দেশৰ ভিতৰত সৰ্ববৃহৎ হস্পিটেল হ'বলৈ গৈ আছে GMCH। কিছুদিনৰ পিছতেই ভাঙি পেলোৱা হ'ব GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলখন ভাঙি পেলোৱা হ'ব। নতুন স্বীকৃতি লাভ কৰিবলৈ গৈ আছে GMCHে পাটনাৰ পিছতেই দেশৰ ভিতৰত সৰ্ববৃহৎ হস্পিটেল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে GMCH। ভাল খবৰ গুৱাহাটীবাসীৰ বাবে, ভাল খবৰ অসমবাসীৰ বাবে, কিয়নো ৩,০০০ বিচনাযুক্ত অত্যাধুনিক হস্পিটেল হ'বলৈ গৈ আছে নতুন ৰূপত GMCH। আৰু ইতিমধ্যে খবৰ লাভ কৰা গৈছে যে দেশৰ ভিতৰত দ্বিতীয়তম সৰ্ববৃহৎ চিকিৎসালয় হ'বলৈ গৈ আছে। লগতে ৩,০০০ যুক্ত বিচনাযুক্ত অত্যাধুনিক হস্পিটেল হ'বলৈ গৈ আছে GMCH। আৰু পুৰণি GMCHক এতিয়া সম্পূৰ্ণৰূপে পেলোৱা হ'ব ভাঙি, তাৰ পিছতে নতুনকৈ স্বীকৃতি লাভ কৰিবলৈ গৈ আছে GMCH। GMCHত নতুনকৈ নিৰ্মাণ হ'ব ৩,০০০ বিচনাযুক্ত হস্পিটেল। ভাল খবৰ আছে সমগ্ৰ অসমবাসীৰ বাবে, কিয়নো ভাঙি পেলোৱা হ'ব পুৰণি GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল সম্পূৰ্ণৰূপে পেলোৱা হ'ব ভাঙি। আৰু তাৰ পাছতেই ভাল খবৰ আহি আছে, প্ৰাগজ্যোতিষপুৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল শুভাৰম্ভ হোৱাৰ পিছতেই ভাঙি পেলোৱা হ'ব GMCH। GMCHত নতুনকৈ নিৰ্মাণ হ'ব ৩,০০০ বিচনাযুক্ত হস্পিটেল। লগতে কেঞ্চাৰ হস্পিটেলকে ধৰি GMCHত হৈ পৰিব ৫,০০০ বেডৰ চিকিৎসালয়। আনহাতে ক'ব পাৰি যে পাটনাৰ পিছতে দেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ হস্পিটেল হিচাপে পৰিগণিত বা স্বীকৃতি লাভ কৰিব GMCHে। আৰু এই বছৰৰ অক্টোবৰৰ শেষৰ ফালে মুকলি কৰা হ'ব মাতৃ প্ৰসূতি আৰু শিশুৰ নৱনিৰ্মিত হস্পিটেলখন। আমি পুনৰবাৰ কৈছোঁ দৰ্শকসকলক, যিহেতু এক ভাল খবৰ আছে যে GMCHত নতুনকৈ নিৰ্মাণ হ'বলৈ গৈ আছে, ভাঙি পেলোৱা হ'ব পুৰণি GMCH, নতুনকৈ নিৰ্মাণ কৰা হ'ব ৩,০০০ বিচনাযুক্ত অত্যাধুনিক হস্পিটেল। দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক বিচনাযুক্ত অত্যাধুনিক হস্পিটেল হ'ব GMCH। ইতিমধ্যে খবৰ লাভ কৰা গৈছে। আৰু যিহেতু পুৰণি যিখন GMCH আছিলে সেইখন সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ব, নতুনকৈ সৰ্ববৃহৎ হস্পিটেল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে GMCH। আমি পুনৰ কৈছোঁ নিউজ আছামৰ বিশেষ ৰিপৰ্ট যে GMCHত নতুনকৈ নিৰ্মাণ হ'ব ৩,০০০ বিচনাযুক্ত হস্পিটেল আৰু ভাঙি পেলোৱা হ'ব পুৰণি GMCH। প্ৰাগজ্যোতিষপুৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল শুভাৰম্ভ হোৱাৰ পিছতেই ভাঙি পেলোৱা হ'ব পুৰণি GMCH। আৰু GMCHত নতুনকৈ নিৰ্মাণ হ'ব ৩,০০০ বিচনাযুক্ত হস্পিটেল। কেঞ্চাৰ হস্পিটেলকে ধৰি GMCHত হৈ পৰিব ৫,০০০ বেডৰ চিকিৎসালয়। আনহাতে পাটনাৰ পিছতেই সৰ্ববৃহৎ দেশৰ ভিতৰত দ্বিতীয়তম হস্পিটেল হিচাপে পৰিগণিত হ'ব GMCH। আৰু এই বছৰৰ অক্টোবৰৰ শেষৰ ফালে মুকলি কৰা হ'ব সমগ্ৰ ৰাজ্যবাসীৰ বাবে মাতৃ প্ৰসূতি আৰু শিশুৰ নৱনিৰ্মিত হস্পিটেলখন। তাৰ পাছতেই ভাল খবৰ লাভ কৰা যাব, নতুনকৈ নিৰ্মাণ হ'বলৈ গৈ আছে GMCH, যিখন পুৰণি GMCH, সেই পুৰণি GMCHখন সম্পূৰ্ণৰূপে পাহৰি যাব লাগিব। নতুনকৈ অত্যাধুনিক সা সুবিধাৰে আহি আছে ৰাজ্য চৰকাৰৰ তত্বাৱধানত এক বিশেষ সুবিধা বা অন্য কেইবাটাও অত্যাধুনিক সুবিধাৰে পৰিপূৰ্ণ হ'বলৈ গৈ আছে GMCH।